নমস্কাৰ সকলোকে মোৰ প্ৰথমটি অসমীয়া মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে নামঘৰলৈ যাবলৈ ওলাইছোঁ শৰাই এটি আগবঢ়াবৰ বাবে। এয়া মা আৰু মই আগতেই ৰেডি হৈ গ'লোঁ, তাৰপিছত এইফালে বৰমাৰ কাৰণে ৰৈ দিছোঁ। এইফালে আমাৰ পূজা ঘৰত সকলো যা যোগাৰ আগৰ পৰাই কৰি ৰাখিছে মাহঁতি। আমি এতিয়া যাবলৈ ওলাইছোঁ। যিহেতু নামঘৰলৈ সদায় যাব নাপাওঁ, যোনদিনাই মই যাবলৈ পাওঁ সেইদিনাই মই বহুত এক্সাইটেড হৈ থাকোঁ। ৰাতিপুৱাৰ পৰা একেবাৰে উঠি কোনযোৰ মেখেলা চাদৰ পিন্ধিম, কি কৰিম, একেবাৰে বহুত এক্সাইটেড হৈ থাকোঁ। তাৰপিছত এয়া বৰমা অহাৰ পিছত আমি যাবলৈ ল'লোঁ। নামঘৰটি বেছি দূৰ নাই, আমাৰ ঘৰৰ পৰা কেৱল 5 মিনিটমান দূৰ। আমি ই ৰিক্সা এখন লৈ সকলো বস্তুবোৰ লৈ আমি নামঘৰ পালোঁহি। যিহেতু মই বেছিভাগ ঘৰতে সোমাই থাকোঁ, সেইকাৰণে ক'ৰবাত বাহিৰত ওলাই আহিলে আচলতে বহু বস্তুৱেই শিকিবলৈ পাওঁ। নামঘৰত আণ্টিহঁতৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু সকলোৱে এইফালে পায়সৰ যোগাৰ কৰি আছে, নাম ধৰি আছে। ছ' ডেটছ ইট ফৰ টুডে আনটিল দ্য নেক্সট ওৱান।